বন্ধুসকল মোৰ পাকঘৰত আজি বনালোঁ দাইলৰ বৰাৰ লগত জিকা আলু দি পেলাই এটা নিৰামিষ ব্যঞ্জন আৰু কেনেকৈ বনালোঁ গোটেই ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক নিশ্চয় চাই ভাল লাগিব আৰু ভাল লাগিলে কিন্তু লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ একদম নাপাহৰিব মই জিকা আলু বিলাহী ধুনীয়াকৈ পিচকৈ টুকুৰাকৈ কাটি ল'লোঁ আৰু মছলাখিনিও লৈ লৈছোঁ আৰু ইয়াতে মই দাইল অলপ পিচি কৰি ল'লোঁ আৰু এইখিনি হ'ল আদা আৰু কেঁচা জলকীয়া পিচি ল'লোঁ আৰু বৰখিনি মই মানে দাইলত দিছিলোঁ বুটৰ দালি মগু দালি মটৰ দালি আৰু ৰহৰ দালি একেলগে পেষ্ট কৰি লৈ কলা জিৰা আৰু হালধি নিমখ দি পেলাই বৰখিনি ধুনীয়াকৈ ভাজি কৰি ল'লোঁ আৰু সেই বেলেগ এটা কেৰাহীত মই আলুখিনি অলপ ভাজি ল'লোঁ তাতে হালধি নিমখ অলপ দি পেলাই আৰু লগতে মই জিকাও অলপ ভাজি কৰি ল'লোঁ হালধি নিমখ অলপ দি পেলাই এতিয়া জিকাখিনি উঠাই থৈ এতিয়া মই ফোৰণ দিম আৰু এয়া মোৰ জিকাখিনি খুব ধুনীয়াকৈ ভজা হৈ গ'ল আৰু ফোৰণত মই জিৰা শুকান জলকীয়া আৰু লং ইলাচি দাৰচিনি দি দিম আৰু তাৰপিছতে মই বিলাহী অলপ দি দিম আৰু তেতিয়া মছলাৰ লগত ধুনীয়াকৈ ভাজি কৰি লৈ আৰু মই যিখিনি গুড়া মছলা ৰাখিলোঁ এইখিনিও দি দিছোঁ হালধি নিমখ জিৰা পাউডাৰ আৰু পিচি থোৱা মছলা এইখিনি আদা আৰু কেঁচা জলকীয়া আছিলে এইখিনিও অলপ দি দিলোঁ আৰু এতিয়া খুব ধুনীয়াকৈ ভাজি কৰি লৈ তাৰপিছতে মই জিকা আৰু আলু ভাজি থোৱা এইখিনিও দি দিছোঁ আৰু এতিয়া মছলাৰ লগত খুব ধুনীয়াকৈ ভাজি কৰি লৈ তাৰপিছতে ইয়াতে গৰম পানী অলপ মিক্স কৰিম আৰু বন্ধুসকল একদম নিৰামিষ ব্যঞ্জন আপোনালোকে নিৰামিষ দিনত এনেকুৱা এটা ব্যঞ্জন বনাই খাবচোন খুব ধুনীয়া লাগে আৰু খাই কেনেকুৱা পালে মোক কমেণ্টত জনাবলৈ একদম নাপাহৰিব আৰু মই এতিয়া ইয়াতে গৰম পানী অলপ দি দিলোঁ আৰু উতল আহিলেই মই ইয়াতে মানে বনাই থোৱা যিখিনি বৰ আছে বৰখিনি ইয়াতে মিক্স কৰি দিম আৰু এয়া মই বৰখিনি এতিয়া ইয়াতে দি দিম আৰু বন্ধুসকল এনেকুৱা ব্যঞ্জন কিন্তু আপোনালোকে অকল ভাতৰ লগত নহয় ৰুটিৰ লগতো ৰুটি পুৰি চবৰ লগতে খাই ভাল লাগে আৰু মই ইয়াতে কেইটামান আলু ভাঙি দিলোঁ যাতে তৰকাৰীটো অলপ ডাঠ হয় আৰু এনেও ডাঠ হৈ যাব নমোৱাৰ ঠাণ্ডা হোৱাৰ পিছত বৰে কিন্তু পানীটো বহুত শুহি লয় আৰু নিৰামিষ ব্যঞ্জনবোৰ কিন্তু অকণ মিঠা হ'লে ভাল লাগে তাৰ কাৰণে মই পতঞ্জলিৰ অলপ মিঠৈ অলপ দি দিছোঁ আৰু চেনিৰ সলনি কিমান দিবা মোক মই দিম 100ৰ ভিতৰত 99 কিয় তাৰপৰা আমাৰ জ্বলা হৈছে এনে টেষ্ট হৈছে বঢ়িয়া হৈছে থেংক ইউ